মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মানসিক দক্ষতাৰ মিল থকা আৰু মিল নথকা চিত্ৰবিলাকৰ আজি তোমালোকৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন মই ডিসকাস কৰি আছো এই কেইটা কোৱেশ্চন পৰীক্ষাত দিয়াৰ খুবেই সম্ভাৱনা আছে গতিকে তোমালোকে ধ্যান দি চাবা কমন আমি আৰম্ভ কৰিছো নম্বৰ 1 তো তোমালোকে চাইছা নহয় just a minute এই নাম্বার 1 কিনো আছে তোমালোকৰ চাইছা A B C D চারটা ছবি আছে নহয় এই চারটা ছবিৰ ভিতৰত তোমালোকৰ কোনটো অড ওয়ান হ'ব মানে পৃথক মানে বেলেগ ধৰণৰ ইয়াত চাইছা তোমালোকে এই নম্বৰত চাইছা সব কিটা এই তোমাৰ লাইন যে আছে লাইন কিন্তু কটাকটি কৰা নাই ফাইন কটাকটি কৰা নাই তেনেকৈ বি টো কটাকটি কৰা নাই সি টো কটাকটি কৰা নাই কিন্তু তোমালোকৰ ডি টোত কিন্তু কটাকটি কৰিছে চাইছা নহয় এই যে এইটো জায়গাত কটাকটি কৰিছে ফাইন আৰু ডাঙৰ কৰি দেখা দিছো তোমালোকৰ এইটো জায়গাত কটাকটি কৰিছে ক্লিয়াৰ গতিকে তোমালোকৰ কোনটো অপচন হ'ব ৰাইট অপচন হ'ব তোমালোকৰ ডি সেইকাৰণে তোমালোকে ইয়াতে গুল্লু মাৰিবা এটা তোমালোকৰ ৰাইট অপচন নেক্সট কোৱেশ্চনটো তোমালোকে লক্ষ্য কৰিছা এটা অলপ কমপ্লিকেটেড দেখা যায় যদিও কমপ্লিকেটেড নহয় তোমালোকে ফার্স্ট অফ অল এই আউটাৰ যেটো তোমালোকৰ কভাৰ আছে এইটো লক্ষ্য কৰা ইয়া আউটাৰ কভাৰ প্ৰথমটো দ্বিতীয়টো একদম অপোজিট এইটো আৰু এইটো অপোজিট কিন্তু নহয় চাইছা এতিয়া তোমালোকৰ মাজটো চিন্তা কৰা মাজটো চাইছে ইয়াত উপৰ ফালে খোলা আৰু ইয়াত হল তোমালোকৰ তল ফালে খোলা হয়নে আৰু ইয়াৰ মাজটো তোমালোকৰ বাও ফালে খোলা আৰু ইয়াত সো ফালে খোলা এইটো যদি বাও ফালে আছে আৰু এইটো যদি ইফালে আছে এইটো আমাৰকৰ সো ফালে হ'ব লাগিছিল মানে তোমালোকৰ এনেকুৱা হ'ব লাগিছিল হয়নে কিন্তু নহয় তোমালোকৰ এনেকা হৈছে গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপচন নেক্সট কোৱেশ্চনটো আমি লক্ষ্য কৰিছো এইটো কোনটো তোমালোকৰ অড হ'ব মানে আনতকৈ বেলেগ তোমালোকে লক্ষ্য কৰছন ধামধুম কোনটো হ'ব পাৰে তোমালোকে এইটোত লক্ষ্য কৰিছা কি যে এইটো কিন্তু পারফেক্ট গোল হয় এইটো পারফেক্ট গোল হয় এইটো পারফেক্ট গোল হয় কিন্তু এইটো পারফেক্ট গোল নহয় সেইকাৰণে তোমালোকৰ ৰাইট অপচন হ'ব এ নেক্সট তোমালোকে লক্ষ্য কৰা ইয়াত বহুত ডিফাৰেন্ট লাগিছে না এইটো কিন্তু তোমালোকৰ অলপ কমপ্লিকেটেড এইটো তোমালোকৰ ৰাইট অপচন কোনটো হ'ব বি হ'ব কিয় কোৱাচোন এইটো জি এংগলত হালিছে প্ৰায় একে এংগলত এইটো হালিছে প্ৰায় একে এংগলত এইটো হালিছে ফাইন হেইটো নহব ৰবা মই তোমালোকক বেলেগ এটা কৈছো তোমালোকৰ হল কি এইটো এনেকা আছে এইটো এনেকা কিন্তু এইটো অলপ ডিফাৰেন্ট আছে সেইকাৰণে তোমালোকৰ ডি অপচনটো তোমালোকৰ কাৰেক্ট হ'ব সৰি তোমালোকৰ বি নহয় ডি হ'ব এতিয়া নেক্সটত আমি আহিছো সেম ফিগাৰ আমাক বিচাৰি উলিয়াব লাগে ইয়াত তোমালোকে সেম ফিগাৰ বিচাৰোতে অলপ টানে হ'ব কিয় টান হ'ব কাৰণ এইবিলাক স্পষ্ট নহয় তথাপি তোমালোকে চাব পাৰিছা নহয় এইটো ফিগাৰৰ সেম কোনটো হ'ব এইটো হ'ব তোমালোকৰ এ হ'ব বি হল হয় কিন্তু বিৰ মাজত এটা দাগ আছে নহয় সেইকাৰণে এইটো নহয় এইটো এ হ'ব নেক্সট তোমালোকে কৰিবা কি আৰু এটা দেখা যাকচোন এইবিলাক খুবই ইম্পৰ্টেন্ট মানে
বিভিন্ন সোর্সৰ পৰা কালেক্ট কৰা হৈছে সেইকাৰণে তোমালোকে গুৰুত্ব সহকাৰে এইবিলাক ফলো আপ কৰিবা আচ্ছা এইটোৰ ক্ষেত্ৰত কি হ'ব ইয়াত ডাবল লাইন ইয়াতো ডাবল লাইন ইয়াত এৰো কিন্তু তলফালে আছে ইয়াত কিন্তু উপৰফালে আছে গতি এইটো হ'ব নোৱাৰে ইয়াত এৰো তলফালে আছে যদিও কিন্তু ত্ৰিভুজটো উল্টাফালে আছে তেনেহলে আমাৰ কোনটো হ'ব ডি অপশনটো কাৰেক্ট নেক্সট এইটো আছে তোমালোকৰ সহজ মাজত তোমালোকৰ আছে বৰফি মানে ৰম্বাস আৰু মাজত ফুটা এটা আছে ৰম্বাস আৰু ফুটা তাৰ লগতে ইফালে খাস কাটা তেনেহলে তোমালোকৰ সি অপশনটো কাৰেক্ট নেক্সট তোমালোকৰ কোৱেশ্চন এইটো এমত পুৰা ডিজাইন কৰিছে এইটো মই তোমালোকৰ কাৰণে থৈ দিছো তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা অলপ মই ইলাবৰেট কৰি দিছো ফাৰ্স্ট অফ অল এইটো চাইছে এনেকে ডাইৰেক্ট আহা নাই এনেকে আহি এনেকে গৈছে মুঠতে তোমালোকে বুজি পাইছা যে ইয়াৰ কাৰেক্ট মানে হুবহু সেম টু সেম তাৰ মানে কোনটো ছবি হ'ব তোমালোকে কমেন্টত এটো লিখিবলৈ চেষ্টা কৰিবা মই ইয়াত আকৌ স্পষ্টকৈ তোমালোকক দেখুৱাই দিছো ৰবা এইখিনি মুছি কাৰণ এইটোৰ তোমালোকৰ এক্সাক্ট আনসাৰ কোনটো হ'ব পাৰে তোমালোকে কমেন্টত জনাবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যদি কিবা প্ৰবলেম থাকে তোমালোকে জনাবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ